নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ এক বিশেষ বাতৰি যোৰহাট চহৰৰ বাহনাত অৱস্থিত এখনি ঐতিহ্যমণ্ডিত আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সন্দৰ্ভত অনুষ্ঠিত হৈ যায় এখনি ৰাজহুৱা সভা নিউজৰ এক ৰিপৰ্ট যোৰহাট চহৰৰ বাহনাত অৱস্থিত এখনি ঐতিহ্যমণ্ডিত আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সন্দৰ্ভত অনুষ্ঠিত হৈ যায় এখনি ৰাজহুৱা সভা উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত বাহনা মহাবিদ্যালয়ে 59টা বছৰ সম্পূৰ্ণ কৰি অহা 15 জুলাইত হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিব হীৰক জয়ন্তী বৰ্ষটো উদযাপনৰ বাবে এখনি উদযাপন সমিতি গঠন কৰাৰ উদ্দেশ্যে 1 ফেব্ৰুৱাৰী দিনৰ 2 বজাত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় গ্ৰামাঞ্চলত অৱস্থিত বাহনা মহাবিদ্যালয় 1966 চনৰ 15 জুলাইত প্ৰতিষ্ঠা হৈছিল স্থানীয় কেইগৰাকীমান শিক্ষানুষ্ঠানী ব্যক্তিৰ লগতে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু সুদীৰ্ঘ আজি 59 বছৰ সম্পূৰ্ণ কৰি 60 বছৰ সম্পূৰ্ণ কৰিবৰ দিশত অগ্ৰসৰ হৈছে অহা 15 জুলাই 2025 তাৰিখে আমাৰ 59 বছৰ সম্পূৰ্ণ হ'ব আৰু আমি 60 বছৰ ধৰি নিম গতিকে সেইভাৱে আমি 15 জুলাইৰ পৰা এবছৰীয়া কাৰ্যসূচীৰে আমি বাহনা মহাবিদ্যালয় হীৰক জয়ন্তী পালনৰ চিন্তা কৰিছোঁ আৰু সেই উদ্দেশ্যৰে আমি এখন আচলতে উদযাপন সমিতি গঠন কৰিব লাগিব তাৰ বাবে আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ অহা 1 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 2 বজাত আমাৰ এই ৰাজহুৱা সভা অনুষ্ঠিত হ'ব মই সেই সভাত আমাৰ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰতিজন ব্যক্তি শিক্ষানুষ্ঠানী ব্যক্তি মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰেহে আমি আচলতে আগবাঢ়ি যাব পাৰিম আৰু আমাৰ মহাবিদ্যালয় হীৰক জয়ন্তী উদযাপন কৰিব পাৰিম মই সকলোকে আহ্বান জনাইছোঁ আমাৰ এই সভালৈ আহক আৰু আমি আমাৰ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত সকলো উক্ত সভাখনিত উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও